ইতিমধ্যে আপোনালোকে গম পাইছে পুৱাৰ পৰা 8 বজাৰ পৰা আমাৰ কাউণ্টিং চলি আছে এতিয়া আমাৰ 12টা জিলা পৰিষদৰ প্ৰায়কেইটা জিলা পৰিষদে 3টা 4টা এনেকৈ ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে আৰু যিটো মানে গতিত আমি গৈ আছোঁ গতিকে মই অনুভৱ কৰোঁ যে অহাকালি 10টা 11টালৈকে কাউণ্টিং সম্পূৰ্ণ সকলোখিনি কাম সুচাৰুৰূপে শেষ হ'ব লাগে বৰ্তমানলৈকে সুন্দৰভাৱে চলি আছে আৰু ৰাইজৰ সহায় সহযোগিতা আছে বিপুল ৰাইজ আপোনাৰ জনসাধাৰণ ইতিমধ্যে উপস্থিত হৈছেহি তেওঁলোকে আনন্দ উৎসাহ কৰিছে আৰু সহযোগিতা কৰিছে আৰু আমি চেষ্টা কৰিছোঁ যিমান ভালকৈ আমি পাৰোঁ নিয়াৰিকৈ পাৰোঁ আমি কৰাৰ ব্যৱস্থা কৰি আছোঁ যেহেতু 68 জিপি আছে কিমানখিনি হৈছে আমাৰ এতিয়ালৈকে 3টা ৰাউণ্ড যেতিয়া গ'ল আমাৰ 12টা হ'ল 3 বাৰ 36টা আমাৰ এতিয়ালৈকে জিপি গৈছে আৰু বাকী প্ৰায় 38 বা 32টামান জিপি আছে গতিকে আশা ৰাখোঁ যে জিলা পৰিষদৰ ৰিজাল্ট হয়তো আমি কালি ৰাতিপুৱালৈ আমি দিব পাৰিম পুৱাৰ ভিতৰত আমি দিব পাৰিম এতিয়ালৈকে বেয়া কোনো চিটুৱেশ্যন হোৱা নাই বেয়া চিটুৱেশ্যন নহয় আৰু আপোনালোক সকলো মাধ্যমে এটা আহ্বান কৰিম সকলোৰে ভাগ্য 7 তাৰিখে বাকচৰ ভিতৰত সোমাই গৈছে আজি আমি তাক উলিয়াইহে দিছোঁ গতিকে আজি আৰু চিঞৰ বাখৰ কৰি বা কিবা বেয়া কৰি কোনো ধৰণৰ লাভ বিশেষ নাই আৰু আমি সকলো ক্ষেত্ৰত ৰাইজক এটা আহ্বান কৰিম যে আমি প্ৰশাসন আপোনালোকৰ লগত আছোঁ কিবা অসুবিধা আছে কিবা প্ৰচেছত হেৰি আছে আপোনালোকে আমাক জনাব কিন্তু শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব